ফ্ৰেন্ডস আজি এটা নতুন ইনফরমেটিভ ভিডিও লৈ আছো যে আমি সাধাৰণতে জি বৰ্ণটোৰ উচ্চাৰণ লৈ কেতিয়াবা পাজলিঙত পঢ়ো যে জি সাউন্ড কেতিয়াবা কি হয় জিৰ সাউন্ডটো কেতিয়া জ হয় আৰু কেতিয়াবা গ হয় এতিয়া মই দুটা শব্দ লৈছো যে জি এ এম ই গেম জি এ এম ই গেম এতে জি বৰ্ণটোৰ সাউন্ড হৈছে গ কি সাউন্ড হৈছে গ সাউন্ড আন এটা শব্দ লৈছো জি ওয়াই এম জিম এতে জি বৰ্ণটোৰ উচ্চাৰণ হৈছে জ এতে মূল কথাটো হল যে জি বৰ্ণটোৰ সাউন্ড কেতিয়া গ আৰু কেতিয়া জ হয় এই বিষয়ে আমি এটা রুলস ফলো কৰিব লাগিব সো জি বৰ্ণটোৰ পিছত কোনো শব্দত জি বৰ্ণটোৰ পিছত যদি ই আই ওয়াই যদি জি বৰ্ণটোৰ পিছত ই আই আৰু ওয়াই হয় জি বৰ্ণৰ পিছত কোনো শব্দত যদি কোনো শব্দত কি হ'ব ই আই আৰু ওয়াই বৰ্ণটো থাকে তেন্তে জি সাউন্ডটো কি হ'ব তেন্তে জি সাউন্ডটো জ হ'ব জি সাউন্ডটো তেন্তে জি সাউন্ডটো কি হ'ব জ জি সাউন্ডটো হ'ব জ ফৰ এক্সাম্পল লৈছো যে জি ওয়াই এম জিম এটা চাব জি বৰ্ণটোৰ পিছত কি হৈছে ফলোড বাই ওয়াই জি বৰ্ণটোৰ পিছত কি আছে ওয়াই সো রুলস মতে কি হ'ব যে জি বৰ্ণৰ পিছত যদি ই আই আৰু ওয়াই থাকে তেতিয়া হলে তাৰ উচ্চাৰণ কি হ'ব গ নহয় কি হ'ব জ হ'ব সো এতে জি ওয়াই এম জিম এতে জিৰ পিছত কি আছে ওয়াই আছে সো এইটোৰ উচ্চাৰণটো হ'ব জিৰ সাউন্ডটো হ'ব জ আন এটা এক্সাম্পল লৈছো জি ই এম এটা সব জি বৰ্ণটোৰ পিছত কি আছে ওয়াই ই আছে সো আমাৰ রুলস মতে যদি জি বৰ্ণৰ পিছত ই হয় তেতিয়া হলে কি হ'ব জি সাউন্ডটো জ হ'ব এটো কি হ'ব জি ই এম জেম সো আন এটা এক্সাম্পল লৈছো যে জি ই এন টি এল ওয়াই জি ই এন টি এল ওয়াই জেন্টল এটা সব জি বৰ্ণটোৰ পিছত কি আছে ই আছে ই বৰ্ণটো আছে সো জি বৰ্ণৰ পিছত যদি ই হয় তেতিয়া হলে জি সাউন্ডটো কি হ'ব জ গ নহয় কি হ'ব জ হ'ব আন এটা উদাহৰণ লৈছো সাধাৰণতে আমি এইটো উচ্চাৰণ কৰোতে সাধাৰণতে পাজলিং লাগে কেতিয়াবা যে জিঞ্জার জি আই এন জি ই আৰ জিঞ্জার এটা চাব জি বৰ্ণৰ পিছত কি আছে আই থাকিলে কি হ'ব জি বৰ্ণৰ উচ্চাৰণ কি হ'ব জ হ'ব জ এন জি ই আৰ এটো কি আছে জি বৰ্ণৰ পিছত কি আছে ই আছে সো এইটো উচ্চাৰণ কি হ'ব জ সো এইটো কি হ'ব প্রনাউন্সিয়েশনটো হ'ব জিঞ্জার জি আই এন জি ই আৰ জিঞ্জার আন এটা উদাহৰণ লৈছো হাইড্রোজেন জি ই এন হাইড্রোজেন এইটো জিৰ পিছত কি আছে ই আছে সো এইটো জি বৰ্ণৰ উচ্চাৰণটো কি হ'ব গ নহয় জ হ'ব গ নহয় কি হ'ব জ হ'ব সো আমি এই রুলসটো মনত ৰাখিব লাগিব যে জি বৰ্ণৰ পিছত যদি কোনো শব্দত ই আই আৰু ওয়াই হয় জি পিছত যদি কি হয় ই আই আৰু ওয়াই হয় তেনে ক্ষেত্ৰত কি হ'ব জি সাউন্ডটো গ নহয় কি হ'ব জ হ'ব So thank you for watching this videos. এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাবলৈ মোৰ পেজটো ফলো দেখিব। Thank you.